নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আছো মেঘেলা গাঁৱত ইণ্টিগ্ৰেটেড হেল্থ কেম্পেইন তিনিচুকীয়া ডিষ্ট্ৰিক্ট আচলতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটি খুব সুন্দৰ পদক্ষেপ হেল্থ কেম্প এটা লোৱা হৈছে আৰু এই হেল্থ কেম্পটোত কি হয় সকলো কথা আমি পাতিব চেষ্টা কৰিম। আৰু পুনৰবাৰ কৈছো এই হেল্থ কেম্পটো হৈছে মেঘেলা গাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ আৰোগ্য পৰম ধন বুলি লিখা আছে। এই মেঘেলা গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰটো হৈছে, গতিকে আপোনাৰ ভিতৰলৈ যাম আৰু স্বাস্থ্য সম্পৰ্কে আজি কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মোৰ সৈতে আছে ICTCৰ কাউন্সিলৰ হেমন্ত বৰুৱাদা। নমস্কাৰ জনাইছো আৰু আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। হয় হয় বৰুৱাদা, এই ICTC অকণমান এই বিষয়ে কওকচোন। ICTC হ'ল সম্পূৰ্ণ সংজ্ঞাটো ইণ্টিগ্ৰেটেড কাউন্সিলিং এণ্ড টেষ্টিং চেণ্টাৰ, অসমীয়াত সংহত পৰামৰ্শ প্ৰদান আৰু পৰীক্ষা কেন্দ্ৰ। আৰু এই ICTCত HIV টেষ্ট কৰা হয়। টেষ্ট মানে ইয়াত আপোনাৰ য'ত ধৰক HIV প্ৰথমতে স্ক্ৰিনিং কৰাৰ পিছত কনফাৰ্মেশ্যনটো মানে এইটো চেণ্টাৰতহে কৰা হয়। ইয়াত এই কনফাৰ্মেশ্যন কৰাৰ পাছতহে আপুনি মানে মানুহজন পজিটিভ হয় নে নিগেটিভ হয় সেইটো কনফাৰ্মেশ্যন হোৱাৰ পাছতহে আমি তেওঁক এই ৰিজাল্টটো তেওঁক দিয়া হয়। তাৰ পিছতহে তেওঁ পৰৱৰ্তী যিখিনি চিকিৎসা ব্যৱস্থা আছে সেইখিনি তেওঁ সেই আগবঢ়াই লৈ যোৱা হয়। আৰু আপোনালোকৰ মেইন অফিচটো ক'ত আছে? ইয়াতে আমাৰ মেইন অফিচটো মানে আমাৰ তিনিচুকীয়া জিলাত আচলতে চাৰিটা চেণ্টাৰত আছে। তিনিচুকীয়া চিভিল হস্পিটেল, শদিয়া চাব ডিভিজন চিভিল হস্পিটেল আৰু ডুমডুমা FRU আৰু মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা FRU। আমাৰ মানে ইয়াৰ স্থানীয় মানুহখিনিৰ কাৰণে ডুমডুমা আমাৰ স্থানীয় এই কাকপথাৰ ব্লকৰ অধীনৰ যিসমূহ জনসাধাৰণ আছে তেওঁলোকে ডুমডুমা FRU ICTC চেণ্টাৰত এই HIV টেষ্টটো কৰাব পাৰে। আৰু HIV টেষ্টটো সম্পূৰ্ণ বিনামূলীয়া, লগতে ইয়াৰ যিখিনি চিকিৎসা সেইখিনিও সম্পূৰ্ণ বিনামূলীয়া। এইসমূহ চিকিৎসা মানে আপুনি ইয়াৰ প্ৰথম প্ৰচেছটো মই কৈছো, ধৰক এজন ব্যক্তি আহিলে তেওঁ লাগিলে ফিল্ডত যিবিলাক কেম্প হৈ থাকে তাত স্ক্ৰিনিং হয়, মানে স্ক্ৰিনিং হোৱাৰ পাছত তেওঁ আমাৰ চেণ্টাৰলৈ আহে। তেনেকৈ আপোনাৰ ক'ৰবাত হেল্থ কেম্প হৈছে তাত স্ক্ৰিনিং হৈছে, তাত যদি তেওঁ ৰিয়েক্টিভ ওলাইছে তেতিয়াহ'লে ICTCলৈ আহিব লাগিব। আৰু এনেকুৱাও হয় আমাৰ যিবিলাক প্ৰাইভেট নাৰ্ছিং হোম আছে, লেবৰেটৰী আছে, তাতো যদি HIV টেষ্ট যদি তেওঁ ৰিয়েক্টিভ ওলাইছে তেওঁ এই ICTC চেণ্টাৰবিলাকত আহিহে তেওঁ কনফাৰ্মেশ্যন কৰিব পাৰে। এতিয়া ধৰক কোনোবা যদি প্ৰাইভেট নাৰ্ছিং হোমত যদি আপোনাক ক'লে যে আপোনাৰ HIV ৰিয়েক্টিভ ওলাইছে, সেইটোত আপুনি মানে সেইটো যে সঠিক ৰিজাল্ট সেইটো নহয়, মানে তাৰ পৰৱৰ্তী মানে সঠিকভাৱে জানিবলৈ হ'লে ICTC চেণ্টাৰত আহি পৰীক্ষা কৰাৰ পাছতহে, মানে তেতিয়া কনফাৰ্মেশ্যন কৰাৰ পাছতহে মানুহজন মানে পজিটিভ নে নিগেটিভ সেইটো নিৰ্ধাৰণ কৰিব পৰা হয়। খুব ভাল কথা। আৰু বৰ্তমান দেখিছে কেনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি চাৰিওফালে। আমি আগতে টিভিতহে দেখিছিলো ড্ৰাগছৰ প্ৰয়োভৰ হোৱা, কিন্তু আজিকালি মানে গোটেই চাৰিওফালে মানে ক'বলৈ বেয়াই হৈছে কথাটো। বিভিন্ন ধৰণৰ ল'ৰাই আজিকালি ড্ৰাগছ লয়, ল'ৰাৰ পৰা বুঢ়ালৈকে। গতিকে সেইখিনি কথা পাতিম। তাৰ আগতে আৰু এটা কথা সুধিব বিচাৰিছো যে এজন ব্যক্তি HIV চাইন এণ্ড চিমটমবিলাক আমি সাধাৰণতে কি দেখা পাব লক্ষণ? সাধাৰণতে HIV পজিটিভ হোৱাৰ পাছত তেওঁৰ নিৰ্দিষ্ট ধৰক কিছুমান কেঞ্চাৰ হ'লে বা অন্যান্য ডাঙৰ বেমাৰসমূহ হ'লে যেনেকৈ লক্ষণকেইটা মানে নিৰ্দিষ্ট কিছুমান লক্ষণ থাকে, কিন্তু HIV পজিটিভ হ'লে তেওঁৰ লক্ষণসমূহ বাকী বেমাৰসমূহৰ নিচিনাই সাধাৰণ লক্ষণ। যেনেকৈ তেওঁৰ ওজনটো কমি যায়, জ্বৰ উঠিব, মানুহজন দুৰ্বল হ'ব আৰু খোৱা বোৱাত তেওঁৰ মানে মন নহ'ব, মানে ভোক নলগা, তেনেকুৱা কিছুমান লক্ষণসমূহ দেখা দিয়ে। আৰু এতিয়া এনেকুৱা হয় সেই মানুহজনৰ প্ৰতিৰোধ ক্ষমতা, আমাৰ শৰীৰৰ যিটো প্ৰতিৰোধ ক্ষমতা থাকে সেইটো যদি তেওঁৰ বহুত শক্তিশালী হৈ থাকে তেতিয়াহ'লে এই লক্ষণসমূহ দেখা নিদিবও পাৰে বা দেৰিকেও দিব পাৰে। এতিয়া এই লক্ষণসমূহ দেখা দিওঁতে এতিয়া এনেকুৱা কথা কিছুমান আছে, এতিয়া এনেকুৱা হয় কিছুমান ল'ৰা আপোনাৰ পজিটিভ হৈছে, তেওঁ একো লক্ষণ দেখা দিয়া নাই। তেওঁক যেতিয়া আমি কাউন্সিলিং কৰো যে এতিয়া তুমি ট্ৰিটমেণ্ট ল'ব লাগিব, তেতিয়া মানে তেওঁ কি হয়, মোৰ দেখোন একো হোৱাই নাই, কিন্তু তেওঁ এজন সুস্থ হৈ আছে, কিন্তু তেওঁ শৰীৰত যে ভাইৰাছটো সোমালে তেওঁ সেইটো বিশ্বাসে নকৰে। তেওঁ তেতিয়া কি হয়, ট্ৰিটমেণ্টটো ল'লেও তেওঁ এমাহ দুমাহ দৰৱটো খায়, তাৰপৰা মোৰতো একোৱে নাই এই বুলি ভাবি পেলাই মানে আকৌ নাখায়। মানে সেই তেতিয়া অলপ বস্তুটো অলপ তেওঁ বেছি তেওঁৰ কাৰণে ক্ষতিকাৰক হয়। দেখিছে হেমন্ত দাই খুব ধুনীয়াকৈ কথাকেইটা কৈ দিছে। আৰু সিহঁতে মাতটো ভঙা পাওঁ HIV পজিটিভ ৰোগবিলাকৰ মাতটো ভাঙি যায় নেকি? নাই, তেনেকুৱা নহয় ন, কিছুমানৰ হয়তো বেলেগ কাৰণতো হ'ব পাৰে, আদি হৈ থাকিলেও হ'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাটো সাধাৰণতে কমি যায়। HIVটোৱে নিজে আচলতে এটা বেমাৰ হৈ পেলাই হেৰি নহয় নেকি বস্তুটো? নিজে সেই আচলতে কি হয়, HIV হ'ল এটা বেলেগ বস্তু, AIDS-টো এটা বেলেগ বস্তু। HIV হ'ল ভাইৰাছ, AIDS-টো মানে সেইটো বেমাৰৰ সমষ্টি। মানে কি হয়, আপোনাৰ যেতিয়া এই কৰোণা সময়ত যিটো হৈছিলে
কৰোনা ভাইৰাছটোৰ নাম আছিলে কোভিড আছিলে বেমাৰটোৰ নাম তেনেকুৱা ধৰণৰ মানে HIV-টো হ'ল ভাইৰাছ ই শৰীৰত সোমোৱাৰ লগে লগে মানুহৰ প্ৰতিৰোধ ক্ষমতাটো সম্পূৰ্ণৰূপে লাহে লাহে ধ্বংস কৰি দিয়ে তাৰ পাছত সেই ধ্বংস কৰিলে সেই মানুহজনে চিকিৎসা গ্ৰহণ কৰা নাই চিকিৎসা গ্ৰহণ নাই কৰা তেতিয়া কি হয় প্ৰতিৰোধ ক্ষমতাটো নাইকিয়া হোৱাৰ লগে লগে বাকি যিসমূহ বেমাৰ আছে তেওঁ হেঁচা মাৰি ধৰে হেঁচা মাৰি ধৰি কি হয় এটা মানে গোটেই বেমাৰসমূহৰ এটা সমূহ হৈ যায় আমাৰ ভাইৰাছৰ মানে যিজন মানুহৰ গাত ভাইৰাছটো মানে সেই মানুহজন মানে এটা বেমাৰৰ সমূহ হৈ যায় সেইটো পৰ্যায়ত তেওঁ কি হৈ যায় তেওঁ মানে ইমানে তেওঁ বিভিন্ন বেমাৰত আক্ৰান্ত হৈ যায় তেওঁক মানে ট্ৰিটমেন্টৰ মানে ট্ৰিটমেন্ট কৰিলেও যে তেওঁ ৰিকভাৰী মানে ভাল অৱস্থালৈ আহিব সেইটো সম্ভৱ নহয় এতিয়া আমি কথা পাতিম যে HIV কেনেকে বিয়পে বা আমি কেনেকে এইখিনিৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে যাতে আমাৰ HIV নহওক বা আশে-পাশে থাকিলেও যাতে আমাৰ গালে সেই ৰোগটো বিয়পি নপৰক সেই সম্বন্ধে অকমান কথা পাতিব চেষ্টা কৰিম আচ্ছা এইটো এটা ইনফেক্টেড ডিজিজ নে হুচৰা বেমাৰ হুচৰা নহয় মানে হুচৰা নহয় কি বস্তুটো ভাইৰাছটো এজন মানুহৰ গাৰ পৰা ওলাব লাগিব ওলাই আকৌ নেক্সট মানুহজনৰ গাত ভাইৰাছটো সোমাব লাগিব তেতিয়াহে বস্তুটো আচ্ছা HIV ৰোগক কিছুমান অস্পৃশ্যতা জ্ঞান কৰা দেখা যায় সমাজত মানে এই বিষয়ে অকমান কওকচোন বাৰু অস্পৃশ্যতা জ্ঞান এইকাৰণে কৰে আচলতে আমি বেমাৰটোনো কি সেইটোক আমি নাজানো মানে আজিলৈকে ভালকে গমে সাধাৰণ মানুহে মানে বুজিয়ে পোৱা নাই বা সজাগো নহয় যে HIV বেমাৰটো কেনেকুৱা এতিয়া ধৰক টিভিত অলপ দেখালে HIV হলে এনেকে কৰক ইমান আমক নম্বৰত ফোন কৰক কিন্তু বস্তুটো ইমান এটা মানে আমি যিটো হাৰত ব্যাপকভাৱে মানে জনসাধাৰণৰ মাজত প্ৰচাৰ হ'ব লাগিছিলে সেইটো হাৰত হোৱা নাই ইয়াৰ কাৰণটো হ'ল আচলতে মই এতিয়া আপোনাক HIV কি কাৰণে হয় মই সেই 4টা কাৰণ ক'ব বিচাৰিছো এতিয়া 4টা কাৰণ আছে HIV ভাইৰাছটো আমাৰ শৰীৰত হোৱা এটা হ'ল ব্যৱহৃত চিৰিঞ্জ বা নিডল মানে বেজি ধৰক কোনোবা এজনে ব্যৱহাৰ কৰিছে যিটো চিৰিঞ্জ আৰু বেজি সেইটো যদি আমি ব্যৱহাৰ কৰো তেতিয়া আমাৰ গালৈ ভাইৰাছটো আহিব পাৰে খুব সোনকালে আহিব পাৰে আৰু 2 নম্বৰ হ'ল অসুৰক্ষিত যৌন সম্বন্ধ মানে ধৰক আপুনি কোনোবা অচিনাকি ব্যক্তিৰ লগত যৌন সম্বন্ধ কৰিছে বা বহুজন ব্যক্তিৰ লগত তেতিয়াও এই ভাইৰাছটো আমাৰ গাত আহিব পাৰে আৰু এটা আছে যদি মাক গৰাকীৰ গাত HIV ভাইৰাছ আছে তেওঁৰ হবলগীয়া সন্তানটোলৈ মানে HIV ভাইৰাছটো বিয়পি যাব পাৰে আৰু এটা আছে মানে কি অস্বীকৃতিপত্ৰ মানে যিবোৰ চৰকাৰৰ অনুজ্ঞাপত্ৰ নথকা ব্লাড বেংকৰ পৰা ললে মানে যদি ব্লাড লোৱা যায় তেতিয়া আহিব পাৰে কিন্তু এই দুটা কাৰণ মানে গৰ্ভৱতী মাতৃ মানে যিগৰাকী সংক্ৰমিত মাতৃ তেওঁৰ পৰা সন্তান অহাটো প্ৰায় নহয় অধিকাংশই মানে আপোনাৰ কন্ট্ৰোল কৰিব পৰা গৈছে কিয়নো মানে আজিকালি এগৰাকী মাতৃ গৰ্ভৱতী হোৱা প্ৰথম 3 মাহতে তেওঁ মানে HIV টেষ্ট কৰাটো বাধ্যতামূলক আৰু সেই অৱস্থাত যদি তেওঁ HIV পজিটিভ ধৰা পৰে তেওঁ চিকিৎসা গ্ৰহণ কৰি থাকিলে তেওঁ সন্তানটোলৈ এই ভাইৰাছটো যোৱাত বাধা দিব পাৰে সেইটো বস্তু বহুতখিনি কন্ট্ৰোল হৈ গ'ল খুব ভাল কথা এটা কৈছে কাৰণ এইখিনিতে মই এটা ঘটনা মনত পৰিছে এগৰাকী পুৰুষ যিজন হাজবেণ্ড তেখেত পজিটিভ তেখেতে ড্ৰাগছ লৈছিলে হয়তো একেটা চিৰিঞ্জতে বহুজন লোৱাৰ ফলত হৈছিলে তেখেত পজিটিভ তাৰপিছত তেখেতে যিগৰাকী বিয়া কৰালে কালক্ৰমত তেখেতেও পজিটিভ হ'ল তেখেত গৰ্ভৱতী যেতিয়া চিকিৎসালয়লৈ গৈছে মানে মই গম পোৱা নাই তেখেতে প্ৰতিষেধকখিনি লৈছে নাই কিন্তু মোৰ মনত খুব এটা মানে বেয়া লাগিছিল হয়তো চাগে তাই যদি গম পোৱাহেঁতেন যে HIV পজিটিভ লগত বিয়া হৈছে হয়তো তাই হয়তো নহ'লোহেঁতেন এইখিনি ক্ষেত্ৰত মানে অকণমান সকলোৱে সাৱধানতা হোৱা দৰকাৰ নহয় জানো যাতে ভৱিষ্যতে প্ৰজন্মক আমি সুৰক্ষিত কৰি ৰাখিম এইখিনিতে মই আৰু এটা কথা সুধিম আপোনাক যিহেতু আমি কিছুমানে কয় যে আলিংগন কৰিলে হেণ্ডশেক দিলে বা একেটা ৰুমতে খোৱা লোৱা কৰিলে এইবিলাক HIV বিয়পিব পাৰে নেকি নাই সেইটো অলপো সম্ভৱ নহয় মানে সেইটো কি কাৰণে আপোনাৰ যদি আমাক কাৰোবাক হেণ্ডশেক কৰো তেওঁক আমি হাবতি ধৰো মৰমতে চুমা এটা খালো একেলগে আমি তেওঁ হোৱা বিচনাখনতে বোলে আমি হলো অলপ দেৰি কাৰণে তেওঁ পিন্ধা কাপোৰ মই পিন্ধিলো একেখন থালিতে খালো একেটা লেট্ৰিন বাথৰুম ব্যৱহাৰ কৰিছো এইবোৰ কৰিলে ভাইৰাছটো নিবিয়পে এইবোৰ মানে তেওঁৰ লগত একদম সাধাৰণভাৱে আমি যেনেকে আছো তেনেকে থাকিব পাৰে কিন্তু ভাইৰাছটো হ'ল এনেকুৱা এটা বস্তু এই সংক্ৰমিত যিজন ব্যক্তি তেওঁৰ বডিৰ পৰা মানে ভাইৰাছটো ফ্লুইডটো বা ব্লাড যিয়ে হওক বা ভাইৰাছটো ওলাবলৈ ৰাস্তাটো লাগিব আৰু বেলেগ এজন মানুহৰ শৰীৰত সোমাবলৈও আকৌ ৰাস্তা এটা লাগিব স্কিনত তেনেকে নহয় সেই মানে আপোনাৰ ফ্লুইড হওক বা তেজ হওক বা বীৰ্য হওক
তাৰ মাধ্যমেহে ভাইৰাছটো আহিব ইনে বতাহত উৰি নুফুৰে বা আমি তেওঁক চুলে বা ভাইৰাছটো আমাৰ গাত আহিব তেনেকুৱা নহয় খুব ধুনীয়া কথা এটা কৈছে আপোনালোকে কথাটো খুব মনোযোগ দিব যে একেলগে শুলে বা একেলগে খালে বা আলিংগন কৰিলে বা আপোনাৰ হেণ্ডশেক কৰিলে বেমাৰটো নিবিয়পে বুলি কৈছে গতিকে অস্পৃশ্যতা জ্ঞান নকৰিব আৰু এটা কথা সুধো মই যিহেতু এতিয়া চাৰিওফালে দেখিছো মানে ড্ৰাগছৰ পৰিভৰ গোটেই ল'ৰাবিলাকে লৈ আছে বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছো গতিকে আমাৰ সমাজখনক সুৰক্ষিত কৰিবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা আমি ল'ব লাগিব আচলতে সাধাৰণ মানুহ হিচাপে আচলতে প্ৰথমতে মই হেৰিটো কৈছো এই মানে ড্ৰাগছৰ লগত সম্বন্ধ মই প্ৰথমতে কৈছো যে এই আপোনাৰ ৰাস্তাটো কোনকেইটা আছিলে তাত মই প্ৰথম এটা কাৰণ কি ৰাস্তা কৈছিলো যে প্ৰথম এটা হ'ল ব্যৱহৃত চিৰিঞ্জ বা নিডল মানে বেজী বা হেৰি এতিয়া কি হয় আমাৰ সাধাৰণতে এতিয়া কি হৈছে আমাৰ সমগ্ৰ অসমতে বা আমাৰ তিনিচুকীয়া জিলাতো এই যিসকল ল'ৰাই ড্ৰাগছ লয় তেওঁলোকে কি হয় একেলগে গ্ৰুপত ৫-৬জন ল'ৰা বহি থাকে তেওঁলোকে ড্ৰাগছৰ ব্যৱস্থাটো কৰে কিন্তু চিৰিঞ্জৰ ব্যৱস্থাটো আমাৰ হেৰিয়ে কোৱা নিচিনা হাতী কিনা শিকলিডাল কিনিব নোৱাৰে একেটা চিৰিঞ্জৰ মাধ্যমেদি তেওঁলোকে ড্ৰাগছ লয় তাতকৈও এটা ডাঙৰ কথা তেওঁলোকে ড্ৰাগছখিনি পানীত কিবা এটা এনেকুৱা সৰু বাচন বাতি বা মিক্স কৰে সেই একেটা চিৰিঞ্জেৰে মানে গোটেই কেইজন ল'ৰাই সেই একেটা দ্ৰব্যৰ মানে বাচনৰ পৰাই মানে তেওঁলোকে ড্ৰাগছটো তেওঁলোকে হয় তেতিয়া কি হয় সেই ল'ৰাকেইজনৰ কাৰ গাত কি বেমাৰ আছে আমি গম নাপাওঁ বা তেওঁ কোন জেগাত আছিলেগে তাত তেওঁ সেইটো হেৰিটো আছিলে নাই তেনেকুৱা ৰিস্কি বিহেভিয়াৰটো আছিলে নাই সেইটো আমি গম নাপাওঁ তেতিয়া কি হয় সেই এজনৰ যদি আছিলে HIV ভাইৰাছ বা হেপাটাইটিছ বি চি তেতিয়াহ'লে সেই তাত থকা গোটেই কেইজনৰ গাত হয় মানে হোৱাৰ পাছত সেই ল'ৰাকেইজনৰ 5জন 5টা জেগাত যায়গে মানে বস্তুটো নেটৱৰ্কিং চিষ্টেমত বাঢ়ি গৈ আছে আৰু ড্ৰাগছটো আচলতে এইটো লকডাউনৰ পিছৰ পৰা বেছি হৈ গ'ল সহজলভ্য হোৱা নিচিনা হৈ গ'ল মানে ঘৰতে আচলতে আমাৰ কাকপথাৰ অঞ্চল বা তিনিচুকীয়া জিলাত এই ড্ৰাগছৰ বেজী ধৰা ড্ৰাগছৰ লোৱা ব্যৱস্থাটো নাছিলে আমাৰ ইয়াৰ বহুত ল'ৰা অসমৰ ল'ৰা বাহিৰত যেতিয়া কাম কৰিবলৈ যায় অৰুণাচল নাগালেণ্ড মণিপুৰ বা অন্যান্য ৰাজ্যসমূহত তেতিয়া কি হয় তেওঁলোকে হয়তো তাত শিকিছিলে বা তাত সেইটো তেওঁলোকে ব্যৱহাৰ কৰিছিলে লকডাউনত যেতিয়া ঘৰত আহি সোমালেহি গাঁৱৰ ল'ৰাখিনিকো মানে তেওঁলোকে সেই বস্তুটো শিকাই দিলে শিকোৱাৰ পাছত তেওঁ যদি গাত সেই ভাইৰাছটো আছিলে সেই বস্তুটো মানে লাহে লাহে এজনৰ পৰা 4জনৰ পৰা 8জন তেনেকে নেটৱৰ্ক চিষ্টেমত মানে আমাৰ ইয়াত বাঢ়ি গ'ল বস্তুটো আৰু এই বস্তুটো নাইকিয়া কৰিবলৈ হ'লে মানে আমি প্ৰশাসনলৈ বাদ নাচাই আমি গাঁৱৰ প্ৰতিজন বা আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি লাগিলে তেওঁ ককাই ভাই দাদা বৰ্তা মা মাহী জেঠাই মানে জেনেৰেশ্যন বা এনেকে এইকেইজনে যে কৰিব লাগিব সেইটো নহয় একদম সৰুৰ পৰা মানে একদম বৃদ্ধজনলৈকে তেওঁলোকে এই বস্তুটো সজাগ হ'ব লাগিব ড্ৰাগছ আৰু ইয়াৰ পৰা হ'ব পৰা এই ক্ষতিসমূহ কাৰণ তেওঁলোকে দেখি আছে গতিকে এই বস্তুটো নিজেও আগবাঢ়ি আহিব লাগে সজাগ হ'বৰ কাৰণে আৰু ইয়াক ইউজ কৰিলে কি হয় এই বস্তুটো মানে ৰাজহুৱাভাৱে আলোচনা কৰি ইয়াক নিৰ্মূল কৰিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব খুব ধুনীয়া কথা এটা ক'লে আৰু যিসকল আমি ঘৰখনত বা আমাৰ পৰিয়ালটোত অঙহী বঙহীত যদি আমি তেখেতৰ HIV পজিটিভ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ এটা লোকৰ সংস্পৰ্শলৈ আহিছে যদি আমি দেখা পাওঁ তেতিয়াহ'লে ততাতৈয়াকৈ আমি HIV টো টেষ্ট কৰাব লাগিব আৰু HIV টো টেষ্ট কৰাৰ পিছত সম্পূৰ্ণ গোপনীয়তা ৰখা হয় নহয় জানো টেষ্টৰ ৰিজাল্টটো সেইটো সম্পূৰ্ণ গোপনীয়তা ৰাখিব লাগিব আৰু ৰাখিব এইকাৰণে লাগিব এই HIV ইয়াত এখন কানুন আছে HIV AIDS প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল এক্ট 2017 চনত আইনখন ওলাইছিলে এই আইনখনৰ মতে আমি কোনো পজিটিভ ব্যক্তি মানে তেওঁৰ যিকোনো ধৰণৰ তথ্য আমি ৰাজহুৱা কৰিব নোৱাৰো বা তেওঁৰ যিটো ৰিজাল্টটো এতিয়া এনেকুৱা হয় গিৰিয়েক ঘৈণীয়েক যদি গিৰিয়েকৰ ৰিজাল্টটো যদি হেৰি হৈছে পজিটিভ হৈছে তেওঁৰ অনুমতি অবিহনে আমি তেওঁৰ ঘৈণীয়েককো আমি ক'ব নোৱাৰো তেওঁ সেইটো লিখিত তেওঁ কনচেণ্ট মানে তেওঁ সেইটো আমাক লিখিতভাৱে দিব লাগিব যে মোৰ পত্নীগৰাকীক আপুনি ক'ব পাৰে বা পত্নীগৰাকী ওলালে তেওঁ লিখি দিব লাগিব যে আপুনি আপোনাৰ মোৰ স্বামীজনক ক'ব পাৰিব বা এনেকুৱা হয় ল'ৰাজনেও মাক দেউতাকক কেতিয়াবা আমাক কয় নক'ব সেই বস্তুত আমি ক'ব নোৱাৰো যদি তেওঁ লিখিতভাৱে কয় যে মাক ক'ব পাৰে দেউতাক ক'ব পাৰে তেতিয়াহে আমি ক'ব পাৰো আৰু এইটো চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়া এইটো সম্পূৰ্ণ বিনামূলীয়া ইয়াৰ পৰীক্ষাসমূহ বিনামূলীয়া আৰু ইয়াৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া আৰু এই চিকিৎসাটো আপোনাৰ আমাৰ যিখিনি চৰকাৰী মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয় আছে তাত চিকিৎসা প্ৰদান কৰা হয় চিকিৎসাটোক আপোনাৰ এন্টি ৰেট্ৰভাইৰেল থেৰাপি বুলি কোৱা হয় আৰু ডিব্ৰুগড় মেডিকেলত আছে আমাৰ ART চেণ্টাৰ মানে এই এন্টি ৰেট্ৰভাইৰেল থেৰাপি চেণ্টাৰ
তাত গৈ তেওঁলোকে বিনামূলীয়াকৈ চিকিৎসাটো গ্ৰহণ আৰু আমাৰ এই ডুমডুমা আশে-পাশে থকা মানুহখিনি ডুমডুমা চিকিৎসালয়ত গৈ আপোনালোকৰ চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব লাগিব হয় এইটো আমি সেইখিনি বস্তু আমি তেওঁলোকক আমি ৰেফাৰ কৰি দিয়াৰ পাছতহে তেওঁলোক তালৈ যাব পাৰিব মানে তাত টেষ্টটো নহয় মানে টেষ্টটো ক'ত হৈছে তিনিচুকীয়া জিলা 4টা চেণ্টাৰ আছে তাৰ পৰা কোনোবা এটা টেষ্ট কৰি টেষ্টৰ ৰিপৰ্ট আৰু ৰেফাৰেল ফৰ্মখন লৈ পেলাই তাত যাব লাগিব খুব ধুনীয়া কথা এটা ক'লে আৰু এটা পুনৰবাৰ মই দোহাৰিছোঁ কৈছে যে হাজবেণ্ড আৰু ৱাইফ যদি পজিটিভ হয় তেখেতলোকৰ সন্তান যদি ভৱিষ্যতে আহিবলগীয়া সন্তানটি HIV পজিটিভ নহ'ব পাৰে কিন্তু তাৰ আগতে আপোনালোকে চিকিৎসা কৰিব লাগিব আৰু সেই চিকিৎসা ব্যৱস্থাটো উপলব্ধ গতিকে আপোনালোকে সেইখিনি কথা খুব গুৰুত্ব দি শুনিব হেমন্ত দাই খুব ধুনীয়াকৈ কৈছে কথাটো যে ডুমডুমাতে আমাৰ ICDC চেণ্টাৰত আপোনালোকে যাব তাতে টেষ্ট কৰাব আৰু খুব ধুনীয়াকৈ চিকিৎসাও বিনামূলীয়া গতিকে ভৱিষ্যতৰ প্ৰজন্মক সুৰক্ষিত আমি কৰিবই লাগিব আৰু লগতে আমাৰ পৰিয়ালত যদি গাঁওখনত যদি এনেধৰণৰ ব্যক্তিৰ সংস্পৰ্শলৈ অহা দেখোঁ বা এনেকুৱা ধৰণৰ যদি আমি কোনোবাই বেজি লৈছে বা ড্ৰাগছ লৈছে বা এনেকুৱা সংস্পৰ্শলৈ আহিছে বুলি জানো তেতিয়াহ'লে আমি ততাতৈয়াকৈ তেখেতৰ সেই HIV টেষ্টৰ ব্যৱস্থাটো কৰোৱাই দিব লাগে যাতে আমি গাঁওখনো সুৰক্ষিত কৰিব পাৰোঁ তেখেতৰ জীৱনটোও সুৰক্ষিত কৰিব পাৰোঁ কাৰণ তেখেতে যেতিয়া গম পাব বা পজিটিভ হৈছে বা নিগেটিভ হ'লেতো ভালেই কথা তেতিয়া তেখেতে নিজকে প্ৰিকশ্যন ল'ব পাৰিব আৰু তেখেতে ঔষধ খাব পাৰিব বিনামূলীয়াভাৱে গতিকে আজি গুৰুত্বপূৰ্ণ সময়কণ দিয়াৰ বাবে হেমন্ত বৰুৱা দালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা ধন্যবাদ আপোনালৈ আৰু ইয়াত মই কানুনখনৰ বিষয়ে আৰু এটা আইনখনৰ কথা ক'ব বিচাৰিছোঁ এতিয়া ধৰক কোনোবা এজন ব্যক্তি HIV পজিটিভ হ'ল তেওঁক আমি অস্পৃশ্য কথাটো আপুনি কৈছিলে তেওঁক আমি ঘৃণাও কৰিব নোৱাৰোঁ তেওঁক আমি ধৰক গাঁওখনত কোনোবাই গম পালে প্ৰায় তেনেকুৱা কিছুমান আলোচনা হৈছিলে মাজতে যে ড্ৰাগছ খোৱা ল'ৰাটোকো মানে কি হৈছিলে তেওঁ ঘৰখনক এঘৰীয়া কৰিম বুলি কৈছিলে সেইটো বস্তু আচলতে আইনখনৰ অধীনতো কৰিব নোৱাৰে যদি এজন কোনোবা HIV পজিটিভ ল'ৰা বা মানুহ থাকে তেওঁক আমি বেয়া চকুৰে চাবই নোৱাৰোঁ লাগিলে এতিয়া অকল যে গাঁওখনতে সেইটো নহয় এখন মেডিকেল কলেজত বা মেডিকেলতো হ'ব পাৰে সেই চাফাই কৰ্মীজনৰ পৰা প্ৰিন্সিপালজনলৈকে কোনোবাই যদি তেওঁক বেয়া ব্যৱহাৰ কৰিছে যদি সেই বস্তুটো যদি আইনমতে যদি কৰিছে বুলি মানে প্ৰমাণিত হৈছে যিজনে কৰিছে তেওঁৰ মানে কাৰাদণ্ডও হ'ব জৰিমনাও হ'ব গতিকে সেই বস্তুটো আমি সাধাৰণ মানুহে ধ্যান দিব লাগে যে পজিটিভ মানুহজনক আমি কেতিয়াও এনেকুৱা বেয়া ব্যৱহাৰ কৰিব নালাগে ঘৃণা কৰিব নালাগে তেওঁকো আমি মানে আমাৰ মাজতে ধুনীয়াকৈ থাকিবলৈ তেওঁক আমি যেনেকৈ সাধাৰণ মানুহসকল আছে তেওঁকো তেনেকৈ থাকিবলৈ দিব লাগে খুব ধুনীয়া কথা গতিকে আপোনালোকে আশা কৰিছোঁ গোটেই কথাখিনি HIV/AIDS সম্পৰ্কে গোটেই কথাখিনি আপোনালোকে বুজি পালে গতিকে হেমন্ত দা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আশা থাকিল মানে আপোনাৰ এই চেনেলটোৰ যোগেদি যাতে গাঁৱৰ প্ৰতিজন বা আমাৰ অঞ্চলৰ সকলো ৰাইজ সজাগ হয় আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি ওলাই আহে হয় গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ভিডিঅ'টো চাই থকাৰ বাবে ফেচবুকত চাই যদি পেজখন ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলো এই কথাখিনি গম পায় আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম